गुवाहाटी में आज से एक और मेडिकल कॉलेज का शुभारंभ हो गया है। मुख्यमंत्री हिमंत बिश्व शर्मा ने काला पहाड़ स्थित प्रागज्योतिषपुर मेडिकल कॉलेज हॉस्पिटल की ओपीडी सेवा का शुभारंभ किया। जीएमसीएच के बाद पीएमसीएच गुवाहाटी का दूसरा मेडिकल कॉलेज होगा। फिलहाल पीएमसीएच में केवल 4 विभाग की सुविधा ही उपलब्ध होगी। मेडिसिन, सर्जरी, मैटरनिटी और स्त्री रोग विभाग का लाभ लोग आज से ही ले सकेंगे। प्रागज्योतिषपुर चिकित्सा महाविद्यालय राइजर सेवार्थे मुकली हबले गई আছে। অহা 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে ৰাইজৰ সেৱাৰ্থে এইখন হস্পিটেল মুকলি কৰিব। গুৱাহাটীত ইতিমধ্যে এখন চিকিৎসা মহাবিদ্যালয় সগৌৰৱে চলি আছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। কিন্তু অসমৰ জনসংখ্যা আৰু গুৱাহাটীৰ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সেই অভাৱ পূৰণৰ অৰ্থে অসম চৰকাৰে এটা ঐতিহাসিক পদক্ষেপ লৈ এটা ঐতিহাসিক নাম আগত ৰাখি प्रागज्योतिषपुर चिकित्सा महाविद्यालय नामेৰে দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় কালাপাহাড় অঞ্চলত প্ৰতিষ্ঠা কৰিছে আৰু সেইখন ৰাইজৰ সেৱাৰ কাৰণে 1 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰি দিয়া হ'ব। আশা কৰোঁ এই চিকিৎসা মহাবিদ্যালয়খনে অসমৰ বিশেষকৈ গুৱাহাটী আৰু গুৱাহাটীৰ আশে-পাশে থকা ৰাইজৰ চিকিৎসা ক্ষেত্ৰত যিখিনি তেওঁলোক আশা কৰে সেইখিনি তেওঁলোকৰ আশা পূৰ্ণ হ'ব আৰু চিকিৎসালয় মহাবিদ্যালয়খনে দপদপে উন্নতি কৰিব।